আন এক ডাঙৰ খবৰ পুনৰ এবাৰ হিমন্ত বিশ্ব শৰ্মা চৰকাৰক তুলাধুনা দিলে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰ ফালৰ পৰা কোৱা হৈছে যে প্ৰশাসন থাকক বা নাথাকক ৰাইজ মোৰ লগত আছে ৰাইজ যেহেতু মোৰ লগত আছে মই সদায়ে ৰাইজৰ বাবে কাম কৰি যাম সমান্তৰালকৈ গৌৰৱ গগৈৰ ফালৰ পৰা অভিযোগ কৰা হৈছে যে ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত চূড়ান্ত পৰ্যায়ত এই মুহূৰ্তত ব্যৰ্থ হৈছে হিমন্ত বিশ্ব শৰ্মা চৰকাৰ এই মুহূৰ্তত জনাইছো বিগ পলিটিক্যাল নিউজ প্ৰশাসন থাকক বা নাথাকক ৰাইজ মোৰ লগত আছে এই মন্তব্য কৰিছে গৌৰৱ গগৈ মোৰ কাম হওক বা নহওক ৰাইজৰ কাম হ'বই লাগিব আৰু মই ৰাইজৰ বাবে কাম কৰিয়ে থাকিম বিৰোধী সাংসদ হিচাপে ৰাইজৰ কণ্ঠ সবল কৰিবলৈ আহিছো আৰু সবল কৰিমে ৰাজ্য চৰকাৰ বিফল হৈছে ৰাজ্য পৰিচালনা কৰাৰ ক্ষেত্ৰত এই অভিযোগ কৰিছে গৌৰৱ গগৈ কেন্দ্ৰীয় চৰকাৰৰ পৰা কিমান টকা আনিলে তাৰ উত্তৰ দিয়ক হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে কংগ্ৰেছ সাংসদ গৌৰৱ গগৈ এই মুহূৰ্তত গৌৰৱ গগৈৰ মন্তব্য আমাৰ লগত আছে কি কৈছে শুনোৱা হওক জিলাৰ প্ৰশাসন মোৰ লগত থাকক বা নাথাকক ৰাইজ মোৰ লগত আছে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি বিৰোধী দলৰ সাংসদ হিচাপে আমি ৰাইজৰ কণ্ঠ আৰু সবল কৰিবলৈ আহিছোঁ আৰু সেই কাৰণে যেতিয়া আমি ৰাইজৰ বিষয়বোৰ উত্থাপন কৰোঁ ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ বিভিন্ন সময়ত মই নেশ্যনেল হাইৱেৰ কথাবোৰ উল্লেখ কৰিছিলোঁ যাৰ ফলত বাদুলি পাৰ পৰা ৰঙামাটি নুমলীগড়কে হাইৱে যি আগতে বেয়া আছিলে অলপ সুস্থ হ'ল সবল হ'ল ইয়াত যোৱা 10 বছৰলৈকে এজন শাসক আমাৰ ৰুলিং পাৰ্টি এজন সাংসদ আছিলে কিন্তু তেওঁলোকৰ ইমান চৰকাৰ প্ৰশাসন তেওঁলোকৰ থকা সত্ত্বেও কেন্দ্ৰৰ আমাৰ নীতিন গডকৰী ডাঙৰীয়া মন্ত্ৰী অহা সত্ত্বেও টিয়ক শিৱসাগৰ হাইৱে নহ'লেও মনৰ হত ইচ্ছা হ'ব লাগে কাম কৰা স্পৃহা হ'ব লাগে কাম কৰা সাহস হ'ব লাগে আৰু আমি জানো যে বিৰোধী দল হিচাপে কেনেদৰে প্ৰশাসনৰ ফলৰ পৰা কামটো ওলাব লাগে যোৱা 2 দিন আমি চৰাইদেউ জিলা শিৱসাগৰ জিলাত ভ্ৰমণ কৰিলোঁ বিভিন্ন ঠাইত আমি দেখিলোঁ শিবিৰৰ ভিতৰত মানুহবোৰ যিদৰে মিঠাতেল বিভিন্ন সামগ্ৰী পাব লাগে তেওঁলোকে পোৱা নাই আজি তাৰিখত মই খবৰ ল'লোঁ য'ত আমি গৈছোঁ এটা তেওঁলোকে পাবলৈ আৰম্ভ কৰিছে হ'ব পাৰে মোৰ ইয়াত অহা পিছত আকৌ ইয়াত কিবা কাম হওক মোৰ লগত প্ৰশাসন থাকক বা নাথাকক ৰাইজৰ কাম হ'ব লাগে সেইটো মোৰ কাৰণে আচল মোৰ উদ্দেশ্য নাভাবোঁ মই 2014 চনত যেতিয়া মই প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ তেতিয়া কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰ অহাৰ পিছত তেওঁলোকে বানপানী নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকৰ যে কেন্দ্ৰীয় আঁচনিবোৰ আছিলে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন জৰিয়তে যে ফ্লাড ৰিলিফ মেনেজমেণ্টৰ যি আঁচনিবোৰ আছিলে সেই গোটেই আঁচনিবোৰ সেই আঁচনিটো তেওঁলোকে খাই পেলালে বা হেক কৰি দিলে যাৰ ফলত কি হ'ল যে ইয়াৰ পূৰ্বে আমি নতুন মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যিমানবোৰ আমি টকা পইচা কেন্দ্ৰ চৰকাৰৰ পৰা পাইছিলোঁ আমি পাবলৈ আমাৰ বন্ধ হ'ল যাৰ ফলত যিখিনি কাম হয় এতিয়া ইয়াত আমি আহিছোঁ এইটো 8 নম্বৰ স্পৰ 39 GP ইয়াত আপোনাক সোধক ইয়াত কাম কি হৈছে SDRFৰ কাম হৈ আছে SDRF কোন বিভাগৰ গৃহ বিভাগৰ মানে কি গৃহ বিভাগৰ কাম ইয়াত হৈ আছে ৱাটাৰ ৰিচোৰ্চৰ বিভাগ মন্ত্ৰীৰ কাম হোৱা নাই জল শক্তি বিভাগৰ কাম ইয়াত হোৱা নাই MHৰ কাম ইয়াত হৈছে আগতে কি হৈছিল আগতে যেতিয়া 2014 চনৰ আগত প্ৰাক্তন আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ চৰকাৰ আছিলে তেতিয়া ৱাটাৰ ৰিচোৰ্চ বিভাগৰো কাম হৈ থাকে SDRFৰ কাম হৈ থাকে এতিয়া সেই কাৰণেত আমি হিচাপ বিচাৰিছোঁ যে বৰ্তমান চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওপৰত কিমান হেঁচা দিলে কেন্দ্ৰ চৰকাৰৰ জল শক্তি বিভাগৰ পৰা জল সম্পদ বিভাগৰ পৰা কিমান টকা পইচা তেওঁলোকে আনিব পাৰিলে যাৰ ফলত নতুন মথাউৰি হওক ৰাজ্য চৰকাৰ হেমাহি কাৰণে কেন্দ্ৰ চৰকাৰ হেমাহি কাৰণে বিৰোধী শাসক পক্ষ ইয়াত কথা নাই ৰাজ্য চৰকাৰ বিফল হৈছে কেন্দ্ৰ চৰকাৰ যিমান গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নাই ইয়াৰ পূৰ্বে যি আমাৰ বিশেষ আমাৰ পেকেজবোৰ আছিলে ৱাটাৰ ৰিচোৰ্চ বিভাগৰ জৰিয়তে SDRF জৰিয়তে নহয় ৱাটাৰ ৰিচোৰ্চ জৰিয়তে আমি যিমানবোৰ আমি বাজেটবোৰ পাইছিলোঁ ফাণ্ডবোৰ পাইছিলোঁ নাই পোৱা যাৰ ফলত এতিয়া সৰু সুৰা কাম হৈছে ক'ৰবাত 30 লাখ কাম হৈছে ক'ৰবাত আমাৰ 1 কোটি কাম হৈছে কিন্তু য'ত আমাক 4 কোটি লাগে য'ত 5 কোটি লাগে য'ত 10 কোটি এটা বৃহত্তৰ এটা সংকল্প আমাক লাগে তেনেধৰণৰ প্ৰজেক্ট আমি বৰ্তমানৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ কোঅৰ্ডিনেশ্যন নথকাৰ কাৰণে বা গুৰুত্ব নিদিয়াৰ কাৰণে আমি তেনেধৰণৰ প্ৰজেক্ট আমি দেখা পোৱা নাই জিলাৰ প্ৰশাসন মোৰ লগত থাকক বা নাথাকক ৰাইজ মোৰ লগত আছে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি বিৰোধী দলৰ সাংসদ
বিৰোধী দলৰ সাংসদ হিচাপে আমি ৰাইজৰ কণ্ঠ আৰু সবল কৰিবলৈ আহিছোঁ আৰু সেই কাৰণে যেতিয়া আমি ৰাইজৰ বিষয়বোৰ উত্থাপন কৰোঁ ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ বিভিন্ন সময়ত মই নেশ্যনেল হাইৱেৰ কথাবোৰ উল্লেখ কৰিছোঁ যাৰ ফলত বাদুলি পাৰ পৰা ৰঙামাটি নুমলীগড়কে হাইৱে যি আগতে বেয়া আছিলে অলপ সুস্থ হ'ল সবল হ'ল ইয়াত যোৱা 10 বছৰলৈকে এজন শাসক আমাৰ ৰুলিং পাৰ্টিৰ এজন সাংসদ আছিলে কিন্তু তেওঁলোকৰ ইমান চৰকাৰ প্ৰশাসন তেওঁলোকৰ থকা সত্ত্বেও কেন্দ্ৰৰ আমাৰ নীতিন গডকৰী ডাঙৰীয়া মন্ত্ৰী অহা সত্ত্বেও টিয়ক শিৱসাগৰ হাইৱে নহ'লেও মনৰ হত ইচ্ছা হ'ব লাগে কাম কৰা স্পৃহা হ'ব লাগে কাম কৰা সাহস হ'ব লাগে আৰু আমি জানো যে বিৰোধী দল হিচাপে কেনেদৰে প্ৰশাসনৰ ফলৰ পৰা কামটো ওলাব লাগে যোৱা 2 দিন আমি চৰাইদেউ জিলা শিৱসাগৰ জিলাত ভ্ৰমণ কৰিলোঁ বিভিন্ন ঠাইত আমি দেখিলোঁ শিবিৰৰ ভিতৰত মানুহবোৰ যিদৰে মিঠাতেল বিভিন্ন সামগ্ৰী পাব লাগে তেওঁলোকে পোৱা নাই আজি তাৰিখত মই খবৰ ল'লোঁ য'ত আমি গৈছোঁ এটা তেওঁলোকে পাবলৈ আৰম্ভ কৰিছে হ'ব পাৰে মোৰ ইয়াত অহা পিছত আকৌ ইয়াত কিবা কাম হওক মোৰ লগত প্ৰশাসন থাকক বা নাথাকক ৰাইজৰ কাম হ'ব লাগে সেইটো মোৰ কাৰণে আচল মোৰ উদ্দেশ্য নাভাবোঁ মই 2014 চনত যেতিয়া মই প্ৰথমবাৰ বাবে সাংসদ হ'লোঁ তেতিয়া কেন্দ্ৰত আমাৰ বিজেপি চৰকাৰ আহিলে বিজেপি চৰকাৰ অহাৰ পিছত তেওঁলোকে বানপানী নিয়ন্ত্ৰণৰ কাৰণে তেওঁলোকৰ যে কেন্দ্ৰ আঁচনিবোৰ আছিলে চেণ্ট্ৰেল ৱাটাৰ কমিশ্যন জৰিয়তে যে ফ্লাড ৰিলিফ মেনেজমেণ্টৰ যি আঁচনিবোৰ আছিলে সেই গোটেই আঁচনিবোৰ সেই আঁচনিটো তেওঁলোকে খাই পেলালে বা হেক কৰি দিলে যাৰ ফলত কি হ'ল যে ইয়াৰ পূৰ্বে আমি নতুন মাথাউৰি নিৰ্মাণৰ ক্ষেত্ৰত যিমানবোৰ আমি টকা পইচা কেন্দ্ৰ চৰকাৰৰ পৰা পাইছিলোঁ আমি পাবলৈ আমাৰ বন্ধ হ'ল যাৰ ফলত যিখিনি কাম হয় এতিয়া ইয়াত আমি আহিছোঁ এইটো 8 নম্বৰ স্পৰ 39 GP ইয়াত আপোনাক সোধক ইয়াত কাম কি হৈছে SDRFৰ কাম হৈছে SDRF কোন বিভাগৰ গৃহ বিভাগৰ মানে কি গৃহ বিভাগৰ কাম ইয়াত হৈছে ৱাটাৰ ৰিচোৰ্চৰ বিভাগ মন্ত্ৰীৰ কাম হোৱা নাই জল শক্তি বিভাগৰ কাম ইয়াত হোৱা নাই MHৰ কাম ইয়াত হৈছে আগতে কি হৈছিলে আগতে যেতিয়া 2014 চনৰ আগত প্ৰাক্তন আমাৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিঙৰ চৰকাৰ আছিলে তেতিয়া ৱাটাৰ ৰিচোৰ্চ বিভাগৰো কাম হৈ থাকে SDRFৰ কাম হৈ থাকে এতিয়া সেই কাৰণেত আমি হিচাপ বিচাৰিছোঁ যে বৰ্তমান চৰকাৰে কেন্দ্ৰ চৰকাৰৰ ওপৰত কিমান হেঁচা দিলে কেন্দ্ৰ চৰকাৰৰ জল শক্তি বিভাগৰ পৰা জল সম্পদ বিভাগৰ পৰা কিমান টকা পইচা তেওঁলোকে আনিব পাৰিলে যাৰ ফলত নতুন মথাউৰি হওক ৰাজ্য চৰকাৰ হেমাহি কাৰণে কেন্দ্ৰ চৰকাৰ হেমাহি কাৰণে বিৰোধী শাসক পক্ষৰ ইয়াত কথা নাই ৰাজ্য চৰকাৰ বিফল হৈছে কেন্দ্ৰ চৰকাৰ যিমান গুৰুত্ব দিব লাগে গুৰুত্ব দিয়া নাই ইয়াৰ পূৰ্বে যি আমাৰ বিশেষ আমাৰ পেকেজবোৰ আছিলে ৱাটাৰ ৰিচোৰ্চ বিভাগৰ জৰিয়তে SDRF জৰিয়তে নহয় ৱাটাৰ ৰিচোৰ্চ জৰিয়তে আমি যিমানবোৰ আমি বাজেটবোৰ পাইছিলোঁ ফাণ্ডবোৰ পাইছিলোঁ নাই পোৱা যাৰ ফলত এতিয়া সৰু সুৰা কাম হৈছে ক'ৰবাত 30 লাখ কাম হৈছে ক'ৰবাত আমাৰ 1 কোটি কাম হৈছে কিন্তু য'ত আমাক 4 কোটি লাগে য'ত 5 কোটি লাগে য'ত 10 কোটি এটা বৃহত্তৰ এটা সংকল্প আমাক লাগে তেনেধৰণৰ প্ৰজেক্ট আমি বৰ্তমানৰ ৰাজ্য চৰকাৰ কেন্দ্ৰ চৰকাৰৰ কোঅৰ্ডিনেশ্যন নথকাৰ কাৰণে বা গুৰুত্ব নিদিয়াৰ কাৰণে আমি তেনেধৰণৰ প্ৰজেক্ট আমি দেখা পোৱা নাই জিলাৰ প্ৰশাসন মোৰ লগত থাকক বা নাথাকক ৰাইজ মোৰ লগত আছে ৰাইজে আমাক আশীৰ্বাদ দিছে আৰু আমি বিৰোধী দলৰ সাংসদ হিচাপে আমি ৰাইজৰ কণ্ঠ আৰু সবল কৰিবলৈ আহিছোঁ আৰু সেই কাৰণে যেতিয়া আমি ৰাইজৰ বিষয়বোৰ উত্থাপন কৰোঁ ইয়াৰ পূৰ্বে যেতিয়া মই কলিয়াবৰ লোকসভা সমষ্টিৰ সাংসদ আছিলোঁ বিভিন্ন সময়ত মই নেশ্যনেল হাইৱেৰ কথাবোৰ উল্লেখ কৰিছোঁ যাৰ ফলত বাদুলি পাৰ পৰা ৰঙামাটি নুমলীগড়কে হাইৱে যি আগতে বেয়া আছিলে অলপ সুস্থ হ'ল সবল হ'ল ইয়াত যোৱা 10 বছৰলৈকে এজন শাসক আমাৰ ৰুলিং পাৰ্টিৰ এজন সাংসদ আছিলে কিন্তু তেওঁলোকৰ ইমান চৰকাৰ প্ৰশাসন তেওঁলোকৰ থকা সত্ত্বেও কেন্দ্ৰৰ আমাৰ নীতিন গডকৰী ডাঙৰীয়া মন্ত্ৰী অহা সত্ত্বেও টিয়ক শিৱসাগৰ হাইৱে নহ'লেও মনৰ হত ইচ্ছা হ'ব লাগে কাম